শিশুৰ ঘৰখনেই হৈছে শিক্ষাৰ কঠীয়াতলী আৰু মাক দেউতাকেই হৈছে শিশুৰ প্ৰথম শিক্ষাগুৰু। গতিকে মাক দেউতাকে যি আচৰণ কৰে, যি ব্যৱহাৰ কৰে, সেয়াই শিশুৱে শিকি লয়। গতিকে শিশুৰ আগত বেয়া আচৰণ কৰিলে বেয়াটো শিকিব আৰু ভাল আচৰণ কৰিলে ভাল আচৰণ শিকিব। গতিকে ঘৰখনতেই মাক দেউতাকে তেওঁলোকক শিষ্টাচাৰ, ব্যৱহাৰ, মৰম চেনেহৰ যি বান্ধোন, সেই বান্ধোনৰ কথাবোৰ শিকাব লাগে আৰু কেনেকৈ ডাঙৰক সন্মান কৰিব লাগে, কেনেকৈ শিক্ষাগুৰুক সন্মান কৰিব লাগে, কেনেকৈ পিতৃ মাতৃক সন্মান কৰিব লাগে, কেনেকৈ সৰুক মৰম কৰিব লাগে, সেই কথাবোৰ ঘৰখনতেই মাক দেউতাকে বা আন ডাঙৰ সদস্যসকলে শিকাব লাগে। কাৰণ এতিয়া নৱপ্ৰজন্মৰ যি অধঃপতন দেখিছোঁ, যি ব্যৱহাৰ দেখিছোঁ, তাক লৈ আমি সকলোৱে চিন্তিত হওঁ। কাৰণ তেওঁলোকেইতো সমাজখন ধৰি ৰাখিব লাগিব, দেশখন ধৰি ৰাখিব লাগিব, ঘৰখন ধৰি ৰাখিব লাগিব। গতিকে আমি তেওঁলোকক সৰুৰে পৰা ভাল জ্ঞান, সুশিক্ষাৰে শিক্ষিত কৰি